মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা। টাইমত আছামৰ প্ৰত্যেকগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজিৰ অনুষ্ঠানত এগৰাকী বিশেষ অতিথি আছে, যিগৰাকী অতিথিৰ কলমত বহুকেইগৰাকী কণ্ঠশিল্পীয়ে গীত নিগৰাইছে, বহুগৰাকী কণ্ঠশিল্পীয়ে গান গাই জনপ্ৰিয়তা অৰ্জন কৰিছে। বহুকেইগৰাকী কণ্ঠশিল্পীয়ে কিন্তু ইতিমধ্যেই গীত পৰিৱেশন কৰিছে তেখেতৰ কলমৰে নিগৰা শব্দত। আৰু এইগৰাকী গীতিকাৰ আৰু সুৰকাৰ আজি আমাৰ মাজত উপস্থিত আছে। তেখেতে হৈছে বোকাখাটৰ আৰেফ আকাশ। আৰেফ দা, প্ৰথমতেই আপোনাক আমাৰ এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰেফ দা, আমি যিহেতু জানো আপুনি বহু কালজয়ী গীত আপুনি লিখি থৈ গৈছে, আপোনাৰ কলমৰে বহুকেইটা গীত আপুনি লিখিছে, যিকেইটা গীতত কিন্তু অসমৰ বহুকেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী বিশেষকৈ জুবিন গাৰ্গে গীত পৰিৱেশন কৰিছে। যিহেতু এটা গীত যথেষ্ট ভাইৰেল হৈ আছিলে, মই নথকাৰ অনুভৱ, সেই গীতটো আপোনাৰ কলমৰে জুবিন দাই গীত পৰিৱেশন কৰিছিলে, কি ক'ব? মই নথকা অনুভৱ গীতটি মই দাদাৰ মনৰ মাজত সোমাই দাদাৰ জীৱনৰ কাহিনীৰ ওপৰত লিখিছিলোঁ, কথা সুৰ কৰিছিলোঁ। আৰু সেইকাৰণে গীতটি সকলোৱে অতিকে আপোন হৈ পৰিছে, সকলোৰে হৃদয়ত বাজি উঠিছে, অমৰ হৈ ৰৈ গৈছে। দাদাৰ জীৱনৰ কাহিনীৰ ওপৰত মই লিখা এটি কথা সুৰ গীত, গতিকে ভাল লাগিছে। গীতটি দাদাৰ কণ্ঠত প্ৰাণ পাই দাদাৰ জীৱনৰ কাহিনীটো ফুটি উঠিছে। আমি এতিয়া সেই গীতৰ আঁৰত আমি দাদাক বিচাৰি পাইছোঁ। সেই গীতৰ আঁৰৰ কথাখিনিত আমি দাদাক সোঁৱৰিছোঁ, আৱেগিক হৈছোঁ, কান্দিছোঁ। গতিকে সেয়া এটি গীত, যিটি গীত এভাৰগ্ৰীণ হিচাপে ৰৈ গৈছে। আৰু যিহেতু আমি আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে আপুনি যিহেতু আৰেফ আকাশ, এইটো বৰ্তমান কিন্তু এইটো যথেষ্ট চৰ্চাত আহিছে যে আপোনাৰ আৰেফ আকাশ নামটো কেনেকৈ হ'ল আৰু কিদৰে হ'ল? আৰেফ আকাশ নামটো মোৰ জীৱনৰ সফলতা অৰ্জন কৰাৰ পাছত দাদাই মোক ৰিয়েল ফাইটাৰ অফ আকাশ বুলি নামাকৰণ কৰিছিলে, তেওঁ অচিনাকি কৰি দিছিলে। সেইটোকে মই শ্বৰ্ট ফৰ্মত মানে আৰেফ আকাশ হিচাপে নাম দি ৰাখিছোঁ, দাদাক স্মৃতি সজীৱ কৰি ৰাখিছোঁ। কাৰণ তেওঁ মোক তেওঁ মনৰ অনুভৱেৰে মোক কৈছিলে যে ৰিয়েল ফাইটাৰ অফ আকাশ, সেইকাৰণে মই শ্বৰ্ট ফৰ্মত আৰেফ আকাশ বুলি দিওঁ। বোকাখাটৰ এটি ভিতৰুৱা অঞ্চলৰ পৰা আপুনি গৈ জুবিন গাৰ্গৰ কাষত পাইছিলে, আৰু আপুনি জুবিন গাৰ্গৰ আপুনি কেইবাটাও গীত গাইছে। তাৰ মাজতে কিন্তু মই নথকাৰ অনুভৱেই হওক বা বিশেষকৈ এতিয়া জোনাকী ৰাতি যি গীতটো আছে, জোনাকী ৰাতি গীতটোৰ আপুনি এতিয়া ভিডিঅ' প্ৰস্তুত কৰি ওলাইছে। জোনাকী ৰাতি গীতটো আমাৰ অসমৰ ৰাইজে কেনেদৰে পাব আপোনাৰ সেই পৰা কামটো? জোনাকী ৰাতি গীতটি যেতিয়া আমি ডাবিং কৰাবলৈ গৈছিলোঁ, তেতিয়া দাদাই খুব ভাল পাইছিলে আৰু মোক তেনেকুৱা ভাল ভাল গীত লিখাৰ কাৰণে দাদাই উপহাৰো দিছিলে। আৰু সেই গীতটি দাদাই একদম প্ৰাণ ঢালি কণ্ঠ নিগৰাইছিলে। খুব দাদাৰ প্ৰাণৰ আপোন হৈ তেওঁ আকোৱালি লৈ গীতটি পৰিৱেশন কৰিছিলে, কণ্ঠদান কৰিছিলে। আৰু সেই গীতটিকে আমি ভিডিঅ' আকাৰত যোৱাকালি আমি 5 তাৰিখে 5টা বজাত আমি মুক্তি দিলোঁ আৰেফ আকাশ অফিচিয়েল ইউটিউব চেনেলত। গীতটিত অভিনয় কৰিছে বিজিত বৰপাত্ৰ, কষ্টুৰী বৰা, অনন্ত বৰা, প্ৰাণদীপ কাশ্যপ, DS পিংকি, মোৰ ছোৱালী, আৰু তেনেকৈ কেইবাজনো আছে। আৰু ডাইৰেকশ্যন কৰিছে শান্তমণি বৰা। গানৰ কথা আৰু সুৰ মোৰ সম্পূৰ্ণ। আৰু গীতটি অডিঅ'টো বহুত আগতেই দিয়া হৈছিলে, কিন্তু ভিডিঅ'ৰ বাবে আমি যোৱাকালি ৰিলিজ কৰিছোঁ। কাৰণ অসমৰ ৰাইজৰ মাজত, অসমৰ দাদা অনুৰাগীবিলাকৰ মাজত আমি দাদাক কেনেকৈ জীয়াই ৰাখিম, সেই এটা দাদা যোৱাৰ পিছত এটা প্ৰয়াস আমাৰ। আৰু এইদৰে আমি কিছুমান কাম কৰি গৈ থাকিম। দাদাক সংগীতৰ মাজেৰে দাদা হৈ গীত লিখা পৰিকল্পনা বহুত আছে। আশা কৰোঁ অসমৰ ৰাইজে যদি মৰম আশীৰ্বাদ কৰে, মোৰ ইউটিউব চেনেলত গৈ জোনাকী ৰাতি যদি চাই আৰু ভাল ভাল কমেণ্ট কৰে, মই নিশ্চয় প্ৰেৰণা পাম, উৎসাহ পাম এইদৰে গীত লিখিবলৈ। কাৰণ দাদাবিহীন অৱস্থাত ময়ো বহুত ভাগি পৰিছোঁ আৰু তেনেকুৱা এটা উপায়বিহীন হৈ আছোঁ যে গীত লিখি মই এতিয়া গীত কাক গোৱাম। তথাপিতো নতুন প্ৰজন্ম বহুত আছে, তেনেকুৱা ভাল ভাল
সংগীত প্ৰথাখনত বহুত তেনেকৈ সিঁচৰিত হৈ আছে সংগীত কণ্ঠশিল্পী গতিকে সেইবিলাকক আমি যাতে ভালকৈ বিচাৰি পাওঁ মোৰ শব্দৰ কথাৰ শব্দত সুৰত যাতে তেওঁলোকেও প্ৰাণ ঢালি এখন ভাল জগত বিচাৰি পায় সংগীত জগতৰ পৰা জিলিকি উঠে সেইটো পৰিকল্পনা আছে গতিকে মই আশা কৰোঁ সকলো অসমৰ ৰাইজে দাদা অনুৰাগীয়ে মোক আঁকোৱালি লওক এই জোনাকী ৰাতি গীতটি চাওক কেনেকুৱা হৈছে আমাক ভাল কমেণ্ট কৰক যাতে আগবাঢ়ি যাবলৈ মোক সাহস আৰু উৎসাহ প্ৰেৰণা যোগাওক এইখনতে যদি জোনাকী ৰাতি গীতটো আপোনাৰ মুখৰ পৰা অলপ বিচাৰোঁ তুমি আহিবা জোনাকী ৰাতি মই থাকিম আগচোতালত শেৱালি জোপাৰ তলত গভীৰ জীৱনে নিবিড় নিশা আকুল সিমান মোৰ মনৰ আশা তুমিয়েই মন আকাশৰ ভৰ জোনৰ পোহৰ তুমিয়েই মন আকাশৰ ভৰ জোনৰ পোহৰ তুমি আহিবা জোনাকী ৰাতি মই থাকিম আগচোতালত শেৱালি জোপাৰ তলত ধন্যবাদ থাকিল অকল RF আকাশে অকল জুবিন গাৰ্গকে গীত গাবলৈ দিয়া নাই কিন্তু নৱপ্ৰজন্মৰ বহুকেইগৰাকী কণ্ঠশিল্পীত আপুনি গীত গাইছে নীলাকাশকে হওক বা শতাব্দী বৰাই হওক বা বিভিন্নগৰাকী কণ্ঠশিল্পীক আপুনি গীত গাইছে আৰু উঠি অহা নৱপ্ৰজন্মক কি ক'ব এতিয়া কোনোবাই যদি গীত গাবলৈ আপোনাৰ গান গাবলৈ বা আগ্ৰহী বা আপুনি কাৰোবাৰ চকুত পৰিছে নেকি বহুত তেনেকৈ ছিংগাৰ মোক নিজে কণ্টেক্ট কৰিছে নতুন উঠি অহা বহুত ভাল কণ্ঠ এতিয়া মই কণ্ঠ শুনিবলৈ পাইছোঁ তেওঁলোকে গীত গাই মোৰ হোৱাটছএপত বা ফেচবুকত দিয়ে দাদা মই গীত গাওঁ ভাল লাগিছে তেনেকুৱা কিছুমান মানে কণ্ঠশিল্পী আমাৰ মাজত যে আছে আৰু দাদাক লৈ তেনেকৈ অনুপ্ৰাণিত হৈ বহুত ল'ৰা যে এতিয়াও উৎসাহী হৈ আছে তেনেকৈ আগবাঢ়ি অহাত মানে দাদাক জীয়াই ৰখাত প্ৰয়াস কৰাৰ চেষ্টা মানে প্ৰয়াস কৰিছে সেইখিনিক লৈ মই বহুত গৌৰৱান্বিত বুলি ক'ব লাগিব সেইখিনি কাৰণে মই ভাবোঁ কি আৰু সৃষ্টি কৰিব লাগিব দাদাই কিছুমান দায়িত্ব দি গৈছে অনুভৱ মই কৰোঁ আৰু 2018 তেনেকৈ নীল আকাশৰ কণ্ঠত মই এটি গীত মৰম লগাই যথেষ্ট হিট ছং আছিলে লুইতত গৈ জাপি দিম সাগৰত গৈ পঙিম তুমি যদি নোহোৱা কেনেকৈ মই জীয়াই থাকিম আৰু সঁচা প্ৰেমৰ কেঁচা তেজৰ পৰা কাৰণ প্ৰকৃত প্ৰেমটো কেঁচা তেজৰ লগত সম্পৰ্ক থাকে সত্য প্ৰকৃত বিশ্বাসী প্ৰেমৰ এটা কাহিনী গতিকে সেই কাহিনীটো মই সজীৱ কৰি তুলিবলৈ চেষ্টা কৰিছিলোঁ আৰু ঠিক তেনেকৈ ৰাইজে খুব ধুনীয়াকৈ আকোৱালি 1 day to 1 million হৈছিলে সেইটো খুব ধুনীয়া আমি 1 million হোৱা আমি কেকো কাটিছিলোঁ গতিকে তেনেকুৱা ধৰণৰ গীত বহুত আছে শতাব্দীও গাইছে ধৰি লওক জুবিন দাও গাইছিলে তেতিয়াতে সেই 2018 চনত এটা এলবাম মৰমী এলবাম চাহ দিলে নহ'ব কাণ হয় সেই গীতটিও মানে মিচিং অনান্যতম আছিলে সেই গীতটো বহুত চৰ্চাত আহিছিলে গোটেই শদিয়াৰ পৰা ধুবুৰীলৈকে বাজিছিলে সেই গীতটিৰ কাৰণে মোক অসমৰ ৰাইজে তেতিয়াও চিনি পাইছিলে অলপ খুব কম পৰিমাণে যে মিচিং ল'ৰা হয় আৰু তাৰপিছতো শতাব্দী বৰা কণ্ঠটো আৰু আহিছিলে মোৰ কলিজা তেজেৰে লিখি থৈ যাম তো সেই গীতটিও খুব ধুনীয়া আৰু মন্তুমণি কণ্ঠটো পাইছিলে ৰহিমলা আৰু তেনেকুৱা ধৰণৰ বহুত গীত আছে বহুত গীত নতুন ছিংগাৰ মানস ময়ূখ কণ্ঠত তোমাৰ সুখত মই সুখী হ'ম তোমাৰ দুখত মই দুখ আলি কাণে কাণে আমাৰ বিজিত বৰপাত্ৰই অভিনয় কৰিছিলে খুব ধুনীয়া হিট ছং সকলো ৰাইজে মৰম দিছিলে আৰু মৰমে আঁকোৱালি লৈছিলে সেইবিলাক মোৰ সৃষ্টি আপুনি এফালে চাকৰি কৰিছে আপুনি যিহেতু এয়াৰফ'ৰ্চত চাকৰি কৰিছে আৰু আনফালে আপুনি সংগীতৰ ক্ষেত্ৰখনত জড়িত হৈ আছে দুটা কাম একেলগে সমান্তৰালকৈ চলাই নিবলৈ ক'ৰবাত কেতিয়াবা থমকি ৰ'ব লগা হৈছে নেকি বাধা কিছুমান আহে বাধা জীৱন মানে কিছুমান বাধা আৰু জীৱন মানে সমস্যা সেই সমস্যাক নেওচি কিছুমান ভাল কাম কৰাটোৱেই মানুহৰ জীৱনৰ আটাইতকৈ মানে লাইফ যিটো জীৱন বুলি কয় যিটো জীৱনৰ উজ্জ্বলতা তাতে দেখা পায় তোমাৰ নিজৰ ব্যস্ততাৰ মাজতো আনক তুমি কিমান সময় দিব পাৰিছা আৰু আনক কিমান সহায় কৰিব পাৰিছা তুমি মানৱতা গুণ ৰক্ষা কৰিব পাৰিছা নাই সেইখিনিয়ে বেছি মেটাৰ কৰে মোৰ দৃষ্টিত
কাৰণ মই যিখিনি কৰ্তব্য হিচাপে কৈছোঁ সেই কৰ্তব্যৰ অংশীদাৰ মই কিমানজনক সহায় কৰিব পাৰিছোঁ কাৰণ সেই কৰ্তব্যৰ মই যিখিনি আৰ্নিং সেইখিনি কেৱল মোৰ মাজতে আবদ্ধ ৰাখি মই বহুত তেনেকুৱা কাক কেনেকৈ সহায় কৰিব পাৰিছোঁ মোৰ দ্বাৰাই কেইজনমান মানুহ কোনোবাই উপকৃত হ'ব পাৰিছে নে কিছুমান দুখীয়া মানুহক সহায় কৰিব পাৰিছোঁ নে কিছুমান মই ভাল ভাল প্লেটফৰ্ম দিব পাৰিছোঁ নে সংগীত জগতেই হওক ইয়াৰ কাৰোবাক পঢ়া ক্ষেত্ৰতে একদিষ্টা বহিয়ে হওক মই এই ক্ষেত্ৰত কিছুমান সহায় কৰিব পাৰিছোঁ নে নোৱাৰিছোঁ সেইটোৱে বেছি মেটাৰ কাৰণ নিজৰ জীৱনৰ ব্যস্তটোতো গোটেই জীয়াই থকা জীৱনটো ব্যস্ত জীৱন মানে ব্যস্ত হৈ থাকিবই লাগিব চাকৰি জীৱনৰ ডিউটি কৰ্তব্য পালন কৰাৰ পাছতো মোৰ নিজৰ ৱাইফৰ কিছুমান বিজনেছ ক্ষেত্ৰতো মই সহায় কৰোঁ তাৰ উপৰিও সংগীত জগতখনত যাওঁ তাৰ উপৰিও মই কিছুমান মানুহক হেল্প কৰিব সামাজিকভাৱে সহায় কৰোঁ যেহেতু সামাজিকভাৱে আপুনি এটা নতুন পদক্ষেপ লোৱাৰ কথা আমি জানিব পাৰিছোঁ সেই পদক্ষেপটোৰ বিষয়ে আপুনি টাইম অফ আছামৰ দৰ্শকক জনাব নিব সামাজিকভাৱেতো আজি 5 বছৰ হ'ল বিষ্ণু ৰাভা দিৱসক সংহতি ৰক্ষা কৰি কাৰণ জুবিন দা গুৰু হিচাপে গৈ জুবিন দাই বিষ্ণু ৰাভা দেৱক মানিছিলে তেওঁ বিষ্ণু ৰাভা দিৱসৰ সংহতি ৰক্ষা কৰি মই দুখীয়া ল'ৰা ছোৱালীবিলাকক 15-20টা ল'ৰাক মই সাহায্য আগবঢ়াইছিলোঁ এডমিশ্যন ল'বৰ কাৰণে কলেজত আৰু ঠিক তেনেকৈ এতিয়া নতুনকৈ মই পৰিকল্পনা এইটোৱে যে দাদা নামত মই নথকা অনুভৱ অতিথিশালয়টো মই আৰম্ভ কৰি আছোঁ সেইখিনি যোৰহাটতে সেইখিনি মানে কিছুমান মেডিকেল পেচেণ্টৰ গাৰ্জেনবিলাকৰ সুবিধাৰ্থে যাতে হোটেলত থাকিব নালাগে তাতে থাকি বিনা পইচাত থাকি মেলি তেওঁলোকক শুশ্ৰূষা কৰিব পাৰে কাৰণ বেমাৰীজনৰ লগততো টকা ব্যয় হয়েই আৰু যদি সেই নেবেমাৰীখিনিও যদি সুস্থ মানুহখিনিৰ লগতো যদি হোটেলত থাকি সমান পৰিমাণে টকা ব্যয় হৈ যায় তেতিয়া সেই মানুহ পৰিয়ালটো দুখীয়া মানুহ পৰিয়ালটো কেনেকৈ এটা উশাহ পাব গতিকে সেই সকাৰটো দিবৰ কাৰণে মই এই প্ৰচেষ্টা হাতত লৈছোঁ আৰু দাদা কৰি যোৱা ধৰ্ম কৰ্ম ৰাজিৰ ওপৰতে মই এনেকুৱা কিছুমান কাম কৰি যাবলৈ মই চেষ্টা কৰিম আৰু কৰি গৈ থাকিম শেহতীয়াকৈ যিহেতু সময় একেবাৰে কম হৈছে আপোনাৰ পৰা জুবিন গাৰ্গৰ যি মই নথকা অনুভৱ সেই গীতটো আপোনাৰ পৰা অকণমান শুনিব বিচাৰিছোঁ এতিয়া হয় মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা মোৰ কবিতা ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে ধন্যবাদ থাকিল টাইম অফ আছামৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে এইগৰাকী হ'ল RF আকাশ RF আকাশৰ যদিও আমি আকাশ লৈং প্ৰকৃত নামটো কিন্তু আমি 2004 চনৰ পৰা আমি কিন্তু তেখেতক RF আকাশ বুলিয়েই আমি চিনি পাই আহিছোঁ কিয়নো জুবিন গাৰ্গক তেখেতে গীত গাইছিলে জুবিন গাৰ্গৰ কণ্ঠত তেখেতৰ বহুকেইটা গীত ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে আৰু শেহতীয়াকৈ যি জোনাকী ৰাতি গানটো সেই জোনাকী ৰাতিৰ গানটো কিন্তু ভিডিঅ' কালি ৰিলিজ দিয়া হৈছে আৰু এই ভিডিঅ'টো ৰিলিজ দিছে RF আকাশ যি অফিচিয়েল পেজ সেই অফিচিয়েল ফেচবুক আৰু ইউটিউব পেজত কিন্তু জোনাকী ৰাতি গানৰ ভিডিঅ'টো ৰিলিজ দিয়া হৈছে আৰু এইগৰাকী RF আকাশে বহুকেইটা সামাজিকভাৱে বহু কাম কৰি অহা আমি দেখিব পোৱা গৈছোঁ শেহতীয়াকৈ যি মেডিকেলৰ বাবে যি এটা অতিথিশালয় প্ৰতিষ্ঠা কৰিব বা অতিথিশালয় স্থাপন কৰিব সেই কথাটো কিন্তু সমাজৰ বাবে অতিকৈ ইতিবাচক কথা আৰু তেখেতৰ যাতে সেই মহান কাৰ্য তেখেতৰ যাতে সফল হওক তাকে আমি কামনা কৰিছোঁ আৰু এই মুহূৰ্তত মই এই বিশেষ অনুষ্ঠানটোৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম